হে গাইজ ওয়েলকাম টু মাই নিউ ভিডিও। গাইজ আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে ইতিমধ্যে হয়তো আপোনালোকে ভিডিঅ'ৰ টাইটেল থাম্বনেল চাই গমেই পাইছে। হয় গাইজ, আজি আপোনালোকক মই কম ধুবুৰী মেলা কিয় উদযাপন কৰা হয়, কিয় পালন কৰা হয়। হয়তো আমি বহুতে মেলাত গৈ ঘূৰা ফুৰা কৰোঁ, বাট আমি এইটো নাজানো মেলাটো কেনেকৈ আহিল বা কিয় উদযাপন কৰা হয়। এই বিষয়ে জানিবলৈ চেষ্টা কৰিম আজি। চ' ভিডিঅ'টো আপোনালোকে কণ্টিনিউভাৱে চাব আশা কৰিলোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে চাওক, মই এই ৰুমত বহি ভিডিঅ' বনাই আছোঁ আৰু বাহিৰত কিবা হাল্লা চাল্লা হৈ আছে, সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে। তো গাইজ চাওক, ইয়াৰ হিষ্ট্ৰীটো হ'ল যে ভাৰতত শিৱ আৰু সতীৰ সৈতে থকা ঐশ্বৰিক সংযোজক সন্মান জনোৱাৰ লগতে অশোক স্তম্ভৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্য উদযাপন কৰা। ভক্তসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ একগোট খাই পবিত্ৰ ডুবি যোৱা, চুলিদান আৰু পূৰ্বপুৰুষৰ শান্তিৰ বাবে প্ৰসাদ আদি অনুষ্ঠান। মেলাত স্থানীয় শিল্পীকৰ্ম, ভক্তিমূলক সামগ্ৰী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে এক সজীৱ মেলাও অনুষ্ঠিত হয়, যিয়ে সম্প্ৰদায় আৰু ঐক্যৰ ভগৱানক লালন পালন কৰে। চ' এই কাহিনীটো বা এই হিষ্ট্ৰীটো যদি আমি অলপ ডিটেইলছভাৱে কওঁ, তেনেহ'লে প্ৰথমতে আহিব ধৰ্মীয় তাৎপৰ্য। অশোক স্তম্ভে ইষ্টাৰ্ণ ইণ্ডিয়া বা পূব ভাৰতৰ বিশেষকৈ অসমত এক পূজনীয় উৎসৱ। ধুবুৰী মেলা পালনৰ এটা প্ৰধান অংশ। ইয়াতে এইটো বিশ্বাস কৰা হয় যে এই উৎসৱত আধ্যাত্মিক সংযোজক আৰু পুনৰ্জন্মৰ চক্ৰৰ পৰা মুক্তিৰ সময়। ইয়াৰ পিছত আহিব আচাৰ ব্যৱহাৰ আৰু প্ৰথা। ভক্তসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ একগোট খাই পবিত্ৰ ডুবি যোৱা, নিৰ্দিষ্ট ঘণ্টাৰ মাজত বৃক্ষপাত আগবঢ়োৱা বুলি বিশ্বাস কৰা হয়। চুলিদান, পিণ্ডদান মানে পূৰ্বপুৰুষৰ খাদ্য আগবঢ়োৱা বুলি বিশ্বাস কৰা হয়। লগতে অৰ্ঘ্য প্ৰসাদ আদিও অনুষ্ঠান অনুষ্ঠিত কৰা। ইয়াৰ পিছত আহিব সম্প্ৰদায় আৰু ঐক্য। এই মেলাত সকলো শ্ৰেণীৰ লগতে বৃহৎ সংখ্যক লোককো আকৰ্ষণ কৰে, যাৰ ফলত স্থানীয় শিল্পীকৰ্ম, ভক্তিমূলক সামগ্ৰী আৰু সাংস্কৃতিক পৰিৱেশৰ লগতে এক আনুষ্ঠানিকভাৱে মেলাও উদযাপন কৰা। ইয়াৰ পিছত আহিব সাংস্কৃতিক মেলা। এই মেলা কেৱল ধৰ্মীয় সমাৱেশ নহয়, ই এক সাংস্কৃতিক মেলা য'ত বিক্ৰেতা, শিল্পী আৰু পৰিৱেশকসকলে স্থানীয় শিল্পীকৰ্ম, ভক্তিমূলক সামগ্ৰী, লোকগীত আৰু পৰম্পৰাগত নৃত্য। ইয়াৰ পিছত আহিব ঐতিহাসিক সম্পৰ্ক। এই মেলাটোত কি সম্পৰ্ক আছে ঐতিহাসিকৰ লগত? এই উৎসৱৰ উৎপত্তি শিৱ আৰু সতীৰ কাহিনীৰ সৈতে জড়িত হৈ থাকে। একাংশই বিশ্বাস কৰে যে এই উৎসৱত এনে এটা সময় চিহ্নিত কৰা হয় যে যেতিয়া সতীৰ মৃতদেহ শিৱৰ দ্বাৰা জ্বলোৱাৰ পিছত বিভিন্ন ঠাইলৈ লৈ যোৱা হৈছিল। চ' এয়াই আছিল ধুবুৰী মেলা উদযাপনৰ প্ৰধান কাৰণ। চ' ভিডিঅ'টো কেনেকুৱা লাগে, যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিব এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ। থেংক ইউ গাইজ। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই সমাপ্ত কৰি আছোঁ। নেক্সট ভিডিঅ'ত